যোগ্যৰ যি তুলপাৰ লগাই আছে সমগ্ৰ বিশ্বজুৰি সমগ্ৰ ভাৰতজুৰি ইয়াৰ লগে লগে এটা প্ৰশ্ন উত্থাপন হৈ আছে এই মুহূৰ্তত যে পেহেলগামলৈ যোৱা পৰ্যটকসকলৰ তালিকা কেনেদৰে লাভ কৰিলে সন্ত্ৰাসবাদীয়ে দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ কুখ্যাত সন্ত্ৰাসবাদীটোৰ হাতলৈ কেনেদৰে গ'ল সেই তালিকাখন বহুখিনি প্ৰশ্নৰ অৱতাৰণা হৈছে পেহেলগামৰ এই নৰসংহাৰক লৈ যে নেকি এই নৰপিশাচ কেইটাই কেৱল মাত্ৰ পুৰুষসকলকহে বাছি বাছি ধৰ্মৰ কথা সুধি সুধি হত্যা কৰিছিল এই হত্যালীলাৰ পৰা ৰেহাই দিয়া হৈছিল পেহেলগামত থকা শিশুসকলক কণ শিশুসকলক আৰু মহিলাসকলক বাছি বাছি কিয় চৰকাৰী বিষয়াসকলক টাৰ্গেট কৰি লৈছিল 2019 চনত ভুমুকি মৰা এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্ট ফ্ৰণ্টে ইতিমধ্যে সিক্ৰেট কিলিঙত সিদ্ধহস্ত বুলি নিজৰ পৰিচয় দাঙি ধৰিছে কাশ্মীৰত পুনৰ সেই টাৰ্গেটেড কিলিং এটা পুনৰ ভয়ানক এটা আক্ৰমণৰ ঘটনা টাৰ্গেটেড এটেকৰ এটা ভয়ানক ঘটনা সংঘটিত কৰিলে প্ৰকৃতিৰ ৰম্যভূমি পেহেলগামত পৰ্যটকেৰে গিজগিজাই থকা পেহেলগামত আক্ৰমণ কৰাৰ আঁৰত বহুখিনি ৰহস্য বৰ্তমান সোমাই পৰিছে বহু ৰহস্যৰ গুণ পোৱা হৈছে বহুখিনি প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু তাৰ ভিতৰত সবাতোকৈ ডাঙৰ প্ৰশ্নই হৈছে যে কোন কোন পৰ্যটক গৈছিল তিনিজনকৈ সেনাত কৰ্মৰত বিষয়াৰ পৰা আৰম্ভ কৰি কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দললৈ এই সকল উচ্চ পৰ্যায়ৰ বিষয়া পেহেলগামলৈ যোৱাৰ তথ্য কেনেকৈ লাভ কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা দৃশ্যই ইতিমধ্যে সমগ্ৰ দেশবাসীৰ হৃদয় হেমেকাই তুলিছে দুচকু হেমেকাই তুলিছে বায়ুসেনা বাহিনীৰ এগৰাকী বিষয়া লেফটেনেণ্ট বিনয় নৰৱালৰ সেই মৃত্যুৱে সকলোকে কন্দুৱাইছে সমগ্ৰ দেশবাসীয়ে কান্দিছে কেৱল বিনয় নৰৱালেই নহয় এনে বহু নৱবিবাহিত দম্পতীক টাৰ্গেট কৰি লোৱা হৈছিল বিশেষকৈ পুৰুষ কেইজনক টাৰ্গেট কৰি লৈছিল 22 এপ্ৰিলৰ সেই অভিশপ্ত দিনটোত আমি জনাইছো আপোনাক যে সেই বিনয় নৰৱাল এগৰাকী বায়ুসেনা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱাল যি নেকি পত্নীৰ সন্মুখতে গুলিয়াই হত্যা কৰিছিল 7 দিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল হানিমুনৰ বাবে তেওঁলোকে কাশ্মীৰলৈ গৈছিল পেহেলগাম ভ্ৰমণলৈ গৈছিল পেহেলগামত ঘোঁৰা সাফাৰী কৰি তেওঁলোকে সেই মুহূৰ্তখিনি স্মৰণীয় কৰি তোলাৰ চেষ্টা চলাইছিল তেওঁলোকে হানিমুনৰ বাবে সুইজাৰলেণ্ড যোৱাৰ কথা আছিল কিন্তু সুইজাৰলেণ্ডলৈ নগৈ তেওঁলোকৰ ভিসাৰ কিছু অসুবিধা আছিল ভিসা পোৱা নাছিল যাৰ বাবে তেওঁলোকে সুইজাৰলেণ্ডৰ সলনি ভাৰতৰ ক্ষুদ্ৰ সুইজাৰলেণ্ড হিচাপে পৰিচিত পেহেলগামলৈ গৈছিল কাশ্মীৰলৈ গৈছিল আৰু সেই পেহেলগামত গৈ এনেদৰে করুণ মৃত্যু অবাঞ্ছিত এটা ঘটনাৰ সন্মুখীন হৈ মৃত্যু খাবতি ল'বলগীয়া হ'ল 7 দিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল 7 জনম একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহপাশত আবদ্ধ হৈ মাত্ৰ 7 দিনতে নিষ্ঠুৰ নিয়তিৰ পৰিহাসত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নৌসেনা বাহিনীৰ সেই গৰাকী উচ্চপদস্থ বিষয়া লেফটেনেণ্ট বিনয় নৰৱালে সেই গৰাকী পত্নী দুৰ্ভগীয়া পত্নী যি কেতিয়াও হয়তো কল্পনা কৰা নাছিল 7 দিন পূৰ্বে ৰঙা সাজ পৰিধান কৰি বিবাহপাশত আবদ্ধ হৈ 7 দিন পিছত হানিমুনলৈ গৈ বগা সাজ পৰিধান কৰি আহিব লাগিব বুলি সেই বেদনা বুকুত বান্ধি স্বামীক বিদায় দিবলগীয়া হৈছিল কালি সেই দৃশ্যই সকলোকে কন্দুৱাইছে সকলোৰে চকু হেমেকাই তুলিছে এতিয়া বহুখিনি প্ৰশ্নৰ অৱতাৰণা হৈছে যে জম্মু কাশ্মীৰত পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে শেহতীয়াকৈ ওয়াকফ আইন সংশোধন কৰা হৈছে তাৰ এই তাৎক্ষণিক প্ৰভাৱ নেকি এনেকুৱা ধৰণৰ এই আক্ৰমণৰ ঘটনা তেনে ধৰণৰ চৰ্চা চলিছে অথবা পাকিস্তানে যি অহৰ্নিশে আগবঢ়াই অহা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি অহা এই সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ আক্ৰমণৰ যি বলি হ'বলগীয়া হ'ল এইকেইটা পৰিয়াল 26 জনকৈ পৰ্যটক নেপালৰো এগৰাকী পৰ্যটক আছিল সন্ত্ৰাসবাদীৰ AK-47ৰ পৰা গুলি এনেদৰে ভেদিলে এই সকল পৰ্যটকৰ দেহত গতিকে সেই কথাই সকলোকে এই মুহূৰ্তত ভবাই তুলিছে প্ৰতিশোধৰ জুই জ্বলি উঠিছে প্ৰতিশোধৰ বহনি জ্বলিছে সমগ্ৰ দেশবাসীৰ মন আৰু হৃদয়ত গতিকে
এনেধৰণৰ পৰিস্থিতিৰ বাবে আসলতে কোন দায়ী এই কথা এই মুহূৰ্তত চৰ্চা চলি আছে আৰু সমান্তৰালকৈ আমি জনাইছো আপোনালোকক যে কেৱল মাত্ৰ পুৰুষসকলকহে টাৰ্গেট কৰি লোৱা হৈছিল তাকো চৰকাৰী বিষয়াসকলক উচ্চ পদস্থ চৰকাৰী বিষয়াসকলক আমি ইতিমধ্যে উল্লেখ কৰিছো যে 3 গৰাকীকৈ বায়ু সেনা বাহিনী আৰু চোৰাংচোৱাত কৰ্মৰত বিষয়াক গুলিয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে বিনয় নৰৱাল সমান্তৰালকৈ অৰুণাচলৰ বায়ু সেনা বাহিনীত কৰ্মৰত বায়ু সেনা বাহিনীৰ প্ৰশাসনিক বিভাগত কৰ্মৰত এগৰাকী লোকক পত্নীৰ সৈতে অৱসৰ বিনোদনৰ বাবে ছুটিৰ সময় কটাবলৈ যোৱাৰ সময়ত পেহেলগামত গুলিয়াই হত্যা কৰা হ'ল পত্নীৰ চকুৰ সন্মুখতে একেদৰে পশ্চিমবংগৰ এগৰাকী চোৰাংচোৱা বিভাগত কৰ্মৰত বিষয়াক গুলিয়াই হত্যা কৰা হ'ল ঠিক একেদৰে কেৰেলাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এটা দলক এনেদৰে টাৰ্গেট কৰা হ'ল মহাৰাষ্ট্ৰৰ সৰ্বাধিক 6 গৰাকীকৈ পৰ্যটক পুৰুষ পৰ্যটকক হত্যা কৰা হ'ল এই সকল লোকক কিয় টাৰ্গেট কৰা হ'ল বা এই তালিকাখন কেনেবাকৈ লাভ কৰিছিল নেকি এই পৰ্যটক যি সকল পৰ্যটকক হত্যা কৰা হ'ল এই তালিকাখন কেনেবাকৈ সন্ত্ৰাসবাদীৰ হাতত পৰিছিল নেকি বিভিন্ন ধৰণৰ সন্দেহ এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে বিশেষকৈ যি সমূহ ট্ৰেভেল এজেন্সি আছে এই ট্ৰেভেল এজেন্সি সমূহৰ পৰাই কেনেবাকৈ এই তথ্য হাতলৈ গৈছিল নেকি সন্ত্ৰাসবাদীলৈ কাৰণ ট্ৰেভেল এজেন্সি সমূহে একোটা হোৱাটছএপ গ্ৰুপত তেওঁলোকে সেই পৰ্যটকৰ তালিকাসমূহ প্ৰস্তুত কৰে ক'ত যাব পৰ্যটকসকলে কোনটো টুৰিষ্ট স্পটলৈ যাব কোনজন ড্ৰাইভাৰৰ সৈতে যাব কোনখন গাড়ী লৈ যাব কোনটো লগতে যিসমূহ এজেন্সি আছে বিশেষকৈ ঘোঁৰা সাফাৰী হওক বা গাধৰ জৰিয়তে ভ্ৰমণ কৰা হয় এই টুৰিষ্ট স্পটসমূহ বিশেষকৈ পেহেলগামৰ এই স্থান খচ্চৰ বা ঘোঁৰাত বা গাধত উঠিহে পৰিভ্ৰমণ কৰিব পৰা যায় গতিকে সেই ঘোঁৰাৰ মালিকৰ নাম সেই হোৱাটছআপ গ্ৰুপত সন্নিবিষ্ট হৈ থাকে একেদৰে চিকাৰা পৰ্যটকৰ অন্যতম আকৰ্ষণ কাশ্মীৰৰ সেই চিকাৰাৰ মালিকৰ নাম পৰ্যন্ত সেই হোৱাটছআপ গ্ৰুপত অন্তৰ্ভুক্ত হৈ থাকে মুঠৰ ওপৰত একোটা ডাঙৰ গোট সেই হোৱাটছআপ গ্ৰুপত থাকে গতিকে সেই ট্ৰেভেল এজেন্সিৰ পৰা প্ৰস্তুত কৰা সেই হোৱাটছআপ গ্ৰুপৰ পৰাই কেনেবাকৈ সেই তালিকাখন লাভ কৰিছিল নেকি এই কুখ্যাত সন্ত্ৰাসবাদীয়ে যে নেকি পাকিস্তানৰ 3টা সন্ত্ৰাসবাদী কাশ্মীৰৰ 2টা সন্ত্ৰাসবাদী আছিল সেই বৰ্বৰ হত্যাযজ্ঞত সেই নৰাধম কেইটা সেই নৰপিশাচ কেইটা সেই নৰঘাতক কেইটাক ইতিমধ্যে চিনাক্ত কৰিছে এনআইএ অনুসন্ধান চলাই আছে জোৰদাৰ অনুসন্ধান এনআইএ অনুসন্ধানৰ ভিত্তিত ইতিমধ্যে শতাধিক লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে গ্ৰাউণ্ডত গৈ সকলো তথ্য বৰ্তমান এনআইএ সংগ্ৰহ কৰি আছে আৰু তাৰ মাজত এনেসমূহ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে সেই যে ট্ৰেভেল এজেন্সি য'ত হোটেলৰ পৰা আৰম্ভ কৰি টেক্সিৰ পৰা ড্ৰাইভাৰৰ পৰা ঘোঁৰাৰ গৰাকীৰ পৰা চিকাৰাৰ গৰাকীলৈ সকলোৰে একোটা হোৱাটছআপ গ্ৰুপ আৰু সেই হোৱাটছআপ গ্ৰুপৰ পৰাই কেনেবাকৈ এই তথ্য ফাদিল হৈছিল নেকি যি তথ্য লাভ কৰিছিল সন্ত্ৰাসবাদীৰ গোটটোৱে আৰু যাৰ বাবে বাছি ধৰ্মৰ কথা সুধি চৰকাৰী বিষয়াসকলক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে গতিকে এই মুহূৰ্তত এই প্ৰশ্ন যথেষ্ট প্ৰাসংগিক তাৰেও অনুসন্ধান এই মুহূৰ্তত চলাই থকা হৈছে আনহাতে আমি যদি কওঁ এই তালিকাখন নিহত পৰ্যটকৰ এই তালিকাখন য'ত নেকি সৰ্বাধিক পেহেলগামত সৰ্বাধিক হত্যাকাণ্ডৰ বলি হৈছে 6 জনকৈ পৰ্যটক মহাৰাষ্ট্ৰৰ আনহাতে গুজৰাটৰ 3 জন পৰ্যটকক হত্যা কৰা হৈছে কৰ্ণাটকৰ 3 জন পৰ্যটকক হত্যা পশ্চিমবংগৰ 2 জন উত্তৰাখণ্ডৰ 2 জন হাৰিয়ানা উত্তৰ প্ৰদেশ বিহাৰ পঞ্জাব কেৰালা উৰিষ্যা অন্ধ্ৰ প্ৰদেশ মধ্য প্ৰদেশ অৰুণাচল প্ৰদেশ আৰু নেপালৰ এজনকৈ পৰ্যটক নিহত হৈছে এই নৰঘাতকৰ গুলীচালনাত অত্যাধুনিক AK-47 ৰাইফলেৰে থকা খৰকা কৰিছিল এই সকল পৰ্যটকৰ দেহ এই নৰঘাতক কেইটাই আৰু সমান্তৰালকৈ আমি ইতিমধ্যে উল্লেখ কৰিছো এই হত্যালীলাৰ বলি হৈছে আমেৰিকা নিবাসী পশ্চিমবংগৰ বিতান অধিকাৰী নামৰ এজন লোক ভাৰতীয় বায়ু সেনাৰ অৰুণাচল প্ৰদেশৰ আমি সেই নাম ইতিমধ্যে উল্লেখ কৰিছো তাগে হালিলিয়াং এইজন বায়ু সেনাত কৰ্মৰত বিষয়াক হত্যা কৰা হৈছে ভাৰতীয় চোৰাংচোৱা বিভাগৰ বিষয়া পশ্চিমবংগৰ মনীষ ৰঞ্জনক হত্যা কৰা হৈছে ইতিমধ্যে বিনয় নৰৱালৰ কথা আমি উল্লেখ কৰিছো আপোনাৰ সন্মুখত গতিকে এতিয়া প্ৰশ্ন হৈছে সন্দেহ হৈছে যে ট্ৰেভেল এজেন্সিয়ে পৰ্যটকৰ নাম অন্তৰ্ভুক্ত কৰি তৈয়াৰ কৰা হোৱাটছআপ গ্ৰুপৰ পৰাই কৰবাত ফাদিল হ'ল নেকি এই তথ্য চোৰাংচোৱা বিভাগ বায়ু সেনা আৰু আন আগশাৰীৰ চৰকাৰী বিষয়াৰ
এই ভ্ৰমণৰ তথ্য সন্ত্ৰাসবাদীয়ে লাভ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যাৰ বাবে এই ধৰণৰ এটা হত্যাকাণ্ড বিশেষকৈ উগ্ৰপন্থী লক্ষ্য হৈ পৰিল চৰকাৰী বিষয়া কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দল সন্ত্ৰাসবাদীৰ গুলীচালনাৰ লক্ষ্য হৈ পৰিল আৰু তাৰ মাজতে বহু লোকে প্ৰাণ ৰক্ষা কৰি ওলাই আহিবলৈ সক্ষম হ'ল মুঠৰ ওপৰত 10-15 মিনিট জোৰা এটা ভয়ানক সংঘৰ্ষময় পৰিস্থিতি য'ত নেকি বন্দুকৰ গুলিৰে থকা সৰকা কৰিলে 26 গৰাকীকৈ পৰ্যটকৰ দেহ আৰু ইয়াৰ সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে যে এটা বিবদমান অঞ্চল পেহেলগাম যি পেহেলগামত এনে ধৰণৰ কুটাঘাত প্ৰায় সংঘটিত হৈ আহিছে যে পেহেলগামেৰে অমৰনাথ যাত্ৰা কৰা হয় অমৰনাথ যাত্ৰা কৰা তীৰ্থযাত্ৰীকো বিভিন্ন সময়ত সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লোৱাৰ ঘটনা সংঘটিত হৈ আহিছে গতিকে এটা বিবদমান অঞ্চল এটা ডিস্টার্বিং অঞ্চল হোৱাৰ পিছতো তাত নিৰাপত্তাৰ ব্যৱস্থা কিয় নাছিল পেহেলগামৰ সেই পৰ্যটনস্থলীত বেচৰণ ভেলিত বা বেচৰণ হিলছত কিয় নিৰাপত্তাৰ ব্যৱস্থা নাছিল সেই প্ৰশ্ন কিন্তু দেশবাসীয়ে এইখিনি মুহূৰ্তত উত্থাপন কৰিছে যি প্ৰৱেশ পথ প্ৰস্থান পথ আছে কাৰণ তাত গাড়ী চলাচল নকৰে তাত খোজকাঢ়ি বা ঘোঁৰা বা খচ্চৰ গাধৰ পিঠিত উঠিহে তালৈ যাব পাৰি বা সেই সৌন্দৰ্য উপভোগ কৰিব পাৰি গতিকে তেনেস্থলত নিৰাপত্তাৰ ব্যৱস্থা তাত কিয় নাছিল সেই প্ৰশ্নও কিন্তু বহুজনে উত্থাপন কৰিছে যি সময়ত ডাল লেকত প্ৰতি আধা কিলোমিটাৰৰ মূৰে মূৰে CRPF মোতায়েন কৰা হয় নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় কাশ্মীৰ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিবলৈ হলে কটকটীয়া নিৰাপত্তাৰ বেহুৰ মাজেৰেহে প্ৰৱেশ কৰিব পৰা যায় মুঠৰ ওপৰত অতি বিবদমান অতি সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ চলি থকা এই স্থানসমূহত নিৰাপত্তা যথেষ্ট কটকটীয়া অত্যন্ত টাইট সিকিউৰিটি ব্যৱস্থা কৰা হয় কিন্তু তেনেস্থলত পেহেলগামত যি নেকি দৈনিক হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে তেনেকুৱা এটা স্থানত CRPF বা সিকিউৰিটি বা নিৰাপত্তাৰ ব্যৱস্থা কিয় নাছিল সেই প্ৰৱেশ পথত ব্যৱস্থা কিয় নাছিল নিৰাপত্তাৰক্ষীৰ এনেসমূহ প্ৰশ্ন এই মুহূৰ্তত প্ৰাসংগিক হৈছে আৰু বিভিন্ন অভিযোগ উত্থাপন হৈছে যে কিছু নিৰাপত্তাত গাফিলতি আছিল চোৰাংচোৱাৰ ক্ষেত্ৰত কিছু গাফিলতি আছিল যাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল এফালে পাকিস্তানে সদায় সাৰপানী যোগাই অহা এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনসমূহে সদায় লক্ষ্য কৰি লয় কাশ্মীৰক কাৰণ কাশ্মীৰৰ পৰ্যটন এতিয়া দুপদুপে আগবাঢ়িছে অভিলেখ সৃষ্টি কৰিছে বিগত বৰ্ষত পৰ্যটকৰ আগমনেৰে গতিকে চকু চৰহা পাকিস্তানে সদায় টাৰ্গেট কৰি আহিছে কাশ্মীৰক গতিকে কাশ্মীৰৰ ওপৰত এনেকুৱা ধৰণৰ এটা বৰ্বৰ আক্ৰমণেৰে পুনৰ অস্থিৰ কৰি তোলা পৰিলক্ষিত হ'ল সমগ্ৰ দেশৰ পৰিস্থিতি এতিয়া সকলোৱে অপেক্ষা কৰিছে এই কুখ্যাত সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক পাকিস্তানক এই শিকনি দিয়া হওক ইতিমধ্যে মোদীয়েও তীব্ৰ সকিয়নি প্ৰদান কৰিছে যে পাকিস্তানক সাৰপানী যোগাই অহা সেই শক্তিও হাৰি নাযাব মাটিৰ লগত মিহলি হৈ যাব সন্ত্ৰাসবাদ এই সকিয়নি ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো এই যে দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ এই কুখ্যাত সন্ত্ৰাসবাদীটোৱে 2019 চনত আত্মপ্ৰকাশ কৰিছিল শ্ৰীনগৰত বিজেপি নেতাক হত্যা কৰি লাইমলাইটলৈ আহিছিল সংবাদ মাধ্যমলৈ আহিছিল আৰু বিভিন্ন ধৰণৰ কুটাঘাত সংঘটিত কৰি আহিছিল এই গোটটোক সদায় পাকিস্তানে সাৰপানী যোগাই আহিছে লস্কৰ ই তৈয়বাৰ নিৰ্দেশ মৰ্মে কাশ্মীৰত কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰি আহিছে আনহাতে অতিকৈ ডাঙৰ কথা যে এই সংগঠনটোক সকলো ধৰণৰ সাহায্য আগবঢ়াই আহিছে পুঁজি আগবঢ়াই আহিছে পাকিস্তানৰ সেনা চোৰাংচোৱা ISIও আনকি সহযোগ আৰু পুঁজি যোগান ধৰি আহিছে এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোক আনহাতে 2019 চনৰ পৰাই আত্মপ্ৰকাশ কৰাৰ পাছৰে পৰা জম্মু কাশ্মীৰত কেইবাটাও কুটাঘাত সংঘটিত কৰিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ এই সংগঠনটোৱে কৰিছে তাৰ ভিতৰত বিগত বৰ্ষত গান্দেৰবলৰ জেডমোৰ সুৰংগত 7 জনকৈ লোকক গুলিয়াই হত্যা কৰিছিল বহিৰাজ্যৰ শ্ৰমিকক গুলিয়াই হত্যা কৰি আহিছে এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে ঠিক তেনেদৰে আমি জনাইছো জম্মু কাশ্মীৰত বিজেপি কৰ্মীক হত্যা কৰি চৰ্চালৈ আহিছিল 2020 চনত এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে আৰু তাৰ পিছত যেন এক সৰ্ববৃহৎ আক্ৰমণেৰে সমগ্ৰ বিশ্বত খলকনি সৃষ্টি কৰিছে আৰু সমগ্ৰ বিশ্বই একেমুখে ধিক্কাৰ দিছে গৰিহণা দিছে বিশ্বৰ প্ৰায় প্ৰতিখন দেশে এই মুহূৰ্তত ভাৰতৰ পক্ষত থিয় হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতক সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে লক্ষণীয় হ'ব NIA গ্ৰাউণ্ডত যি অপাৰেশ্যন বা যি অভিযান চলাই আছে তদন্ত চলাই আছে সমান্তৰালকৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ হুংকাৰ মোদীৰ হুংকাৰে এতিয়া কি ধৰণৰ
প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আজি আছে সৰ্বদলীয় বৈঠক সেয়াও এক তাৎপৰ্যপূৰ্ণ বিষয় জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ